মই মাজবাট আৰু ওদালগুৰিত আজি নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিছোঁ। বহুত বেছি নিৰ্বাচন চলাবলৈ মোৰ ইয়াত দৰকাৰ আছে বুলি মই নাভাবোঁ, কাৰণ সদায় খবৰ লৈ আছোঁ। আৰু ওদালগুৰি ৰাইজে, ওদালগুৰি সমষ্টিবাসী ৰাইজে যিদিনা দীপেন বড়ো ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে, সেইদিনাৰ পৰাই উৎফুল্লিত হৈছে। আৰু সদায় নতুন নতুন জইনিং, নতুন নতুন গাঁৱত দীপেন বড়ো ডাঙৰীয়াক মাতি আছে। আৰু সকলো বুজি পাইছে যে ওদালগুৰিখন যদি আগুৱাই নিব লাগে, সমষ্টিয়ে হওক জিলাই হওক, দীপেন বড়োৰ নিচিনা নেতা লাগে, যি নেতাজনে যোৱা দীঘলীয়া সময় জাতিৰ কাৰণে কাম কৰিলে, অঞ্চলৰ কাৰণে কাম কৰিলে, সকলো জাতি জনগোষ্ঠীক খুব ভালকে বুজি পায়। শিক্ষাৰ সমস্যা, অৰ্থনৈতিক সমস্যা সব কথাই তেখেতে বুজি পায়। গতিকে ইফালে যিটো পুৰণা প্ৰাৰ্থী আছে, তেখেতে আৰু 17 বছৰৰ সময়তে নেতা আছিলে, এইবাৰো তেখেতে জিকিছে, কিন্তু কাম কৰা যিটো কৰ্ম সংস্কৃতি তেখেতসকলৰ নাই, উদাহৰণ দেখাবলৈ একো নাই। গতিকে আজিৰ সময়ত দীপেন বড়ো ডাঙৰীয়াই জিকি যোৱাৰ লগে লগে ওদালগুৰি সমষ্টিৰ লাভ হ'ব, ওদালগুৰি জিলাৰ লাভ হ'ব, বড়োলেণ্ডৰ লাভ হ'ব। আৰু অসম বিধানসভাত গৈ পেলাই বিভিন্ন আইন কানুন প্ৰণয়ন কৰাত, বিভিন্ন দিশ নিৰ্ধাৰণ কৰা, সিদ্ধান্ত লোৱা, ইয়াত তেখেতে এজন দূৰদৰ্শী যুৱ নেতা হিচাপে বহুতখিনি সহায় কৰিব পাৰিব। দুজনৰ ভিতৰত শক্তিশালী কিন্তু প্ৰাৰ্থী দুজন প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈ আছে। চাওক, এজনৰ আছে ধনবল বাহুবল, ক'ত গাড়ী ভঙা, কিবা ভাঙা, এইবিলাকতো আৰম্ভ হৈছে, তো প্ৰমাণ কৰি দেখাইছে যে ধনবল বাহুবল। আনজনৰ আছে জনবল। এতিয়া দীপেন বড়ো ডাঙৰীয়া জননেতাটো জনবল আছে, তেখেতৰ লগত জনতা আছে, আৰু গণতন্ত্ৰত যাৰ লগত জনতা আছে সিয়ে জিকে। ধনবল বাহুবলৰ একো কাম নাই, কোটি কোটি টকা খৰচ কৰি হাৰি যায় MLA MP, কিন্তু 1 টকাও খৰচ নকৰিও জিকি যায়। চ' দীপেন বড়ো ডাঙৰীয়া হ'ল জননেতা, তেখেতৰ জনবল আছে। এইফালে ৰোহন দৈমাৰী ডাঙৰীয়াৰ ধনবল আৰু বাহুবল আছে, সেইটোতো আৰু ব্যক্তিগত, আৰু সেইটো আৰু পিছত এই ধনবল বাহুবল ব্যক্তিগত জীৱনত কাম দিব, বাকী সামাজিক জীৱনত এইটো কাম নিদিব। ইমান দূৰলৈকে গৈছে আপুনি, কোকৰাঝাৰলৈকে, তাত একো অসুবিধা নাই। তাতে চাওক, আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ধৰ্মপত্নী, সেইটোৱে হ'ল আমাৰ চেউলি বাইদেউৰ চাৰ্টিফিকেট। লৰেন্স ইছলাৰী হ'ল 20-25 বছৰ জনগোষ্ঠীৰ কাৰণে কাম কৰিছে, সংগ্ৰাম কৰিছে, আন্দোলন কৰিছে শিক্ষাৰ অধিকাৰৰ কাৰণে। বড়োলেণ্ড যি শান্তি চুক্তি, ইয়াৰ স্বাক্ষৰকাৰী হয়। এজন যুৱ নেতা, যোৱা 5টা বছৰ MLA হৈ প্ৰচুৰ কাম কৰিছে কোকৰাঝাৰ সমষ্টিত। গতিকে লৰেন্স ইছলাৰীৰ লগত কোনো তুলনাই নহয়, তাতে একে এই ধনবল বাহুবল। কিন্তু লৰেন্স ইছলাৰী ডাঙৰীয়া জনবল আছে, জনতাৰ নেতা হয়, জনতাৰ লগত থাকে, সেইকাৰণে জনতাই তেখেতক জিকাই দিব। বিশেষকৈ আকৰ্ষণীয় হ'ব আপোনাৰ সমষ্টিত কি ক'ব? মোৰ সমষ্টিত একো আকৰ্ষণীয় নাই। অলৰেডি তামোলপুৰীয়া ৰাইজে মোক কৈছে যে তুমি তামোলপুৰত টাইম খৰচ কৰিব নালাগে, পাৰ্টিৰ প্ৰেচিডেণ্ট হিচাপে বেলেগ বেলেগ সমষ্টিত তুমি যাই পেলাই কেম্পিং কৰা, প্ৰচাৰ চলোৱা। তামোলপুৰ আমি বহুত ভোটত জিকি আছো, ইয়াত কোনো সন্দেহ নাই। মই এইকেইদিন যিমানখিনি কেম্পিং কৰিলোঁ, ঘূৰিলোঁ, আলোচনা বিলোচনা কৰিলোঁ, 10ৰ পৰা 12টা কনষ্টিটুৱেঞ্চিত আমি খুব ভালকে কণ্টেষ্ট কৰি আছোঁ, আৰু 10টাতকৈ বেছি চিটত আমি জিকি যাম। চব তেখেতসকলৰ গেৰেণ্টিৰ একো ভেলু নাই, কাৰণ তেখেতসকলৰ কোনো কমিটমেণ্ট নাই। আজি সুধিলেতো একো কথা ক'ব নোৱাৰিব। গতিকে আজি ভাৰতবৰ্ষৰ কোনটো দিশত গৈ আছে, অসম কোনটো দিশত গৈ আছে, আমাৰ জিলাবিলাকৰ কোনটো দিশত গৈ আছে, আমাৰ অৰ্থনীতি কি, শিক্ষা কি, এই গোটেই কথা তেখেতসকলে বুজি নাপায়। সেইকাৰণে 5টাই হওক, 10টাই হওক, 2টাই হওক, তেখেতসকলৰ গেৰেণ্টিৰ একো ভেলু নাই। আমি যোৱা 5টা বছৰত প্ৰথম কাম আমি দায়িত্ব লৈছিলোঁ, শান্তি স্থাপন কৰা কৰিছোঁ, সমন্বয় অনাৰ আমি কাম কৰিছোঁ, নিৰাপত্তা দিয়াৰ কাম কৰিব লাগিছিলে কৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিৰ কাৰণে কাম কৰিছোঁ। চ' যিখিনি কথা আমি ভাবিছোঁ আৰু নভবা কামবিলাকো আমি যোৱা 5টা বছৰত কৰি আহিছোঁ। তাৰো ভাগ্য কোনো ক'ব নোৱাৰে। দীপেন বড়োৰ ভাগ্য বহুত ভাল, ইলেকশ্যন জিকিব, আৰু অনাগত দিনত দীপেন বড়ো ডাঙৰীয়াই অসমৰ এজন ডাঙৰ নেতা হ'বলৈ গৈ আছে।